আমি গোটেই অসমৰ জনগণে অসমৰ হিয়াৰ আমঠু অসমীয়া মানুহৰ হিয়াৰ আমঠু বলিষ্ঠ কণ্ঠ একাধাৰে আমাৰ অকল তেখেতে এখন সংগীত সাধক নহয় আমাৰ জাতীয় জীৱনৰ বহুত অভিজ্ঞতা তেখেতৰ আদৰ্শৰ পৰা ল'বলগীয়া তেনেজন ব্যক্তিৰ মৃত্যুৰ তদন্ত সঠিকভাৱে হোৱা নাই বুলি অসমৰ ৰাইজে অনুভৱ কৰে আমি অসমৰ ৰাইজক প্ৰতিনিধিত্ব কৰোঁ সেই গতিকে জাষ্টিছ ফৰ জুবিন গাৰ্গ এই কথাটো আমিও উপলব্ধি কৰোঁ আৰু সেই গতিকে আজি এই বিষয়ত আমি সদনত আলোচনা বিচাৰিম হয় সদনৰ সকলো কাৰ্যসূচী বাতিল কৰি আজি আমি খালি এটা কথা আছে আজি শোক প্ৰস্তাৱ আছে আমি শোক প্ৰস্তাৱখিনি অংশগ্ৰহণ কৰিম আৰু তাৰ পিছত অন্য কাৰ্যসূচী যিখিনি সেইখিনি বাতিল কৰাৰ ব্যৱস্থা কৰিবলৈ অনুৰোধ জনাম আৰু লোকসভাতো এনেকুৱা পৰম্পৰা আছে যেতিয়া এজন সাংসদ মৃত্যু হয় তেতিয়া সদনৰ কাৰ্যসূচী বাতিল কৰে আমি জুবিন গাৰ্গক কোনো তেওঁ নিজে কৈছিলে মই ৰাজ্যসভা যাবলৈ কোনোবাই অফাৰ কৰিছিলে তেওঁ যাব বিচৰা নাছিল তেওঁ আমি যিটো পৰম্পৰা সংবিধানৰ বিধায়ক সাংসদ হোৱাতকৈও ওপৰত তেওঁক আমি স্থান দিওঁ আৰু সেই গতিকে আমি আজি তেখেতৰ মৃত্যুৰ কাৰণখিনি আলোচনা কৰাও বিচাৰো সদনৰ অন্য কাৰ্যসূচী স্থগিত কৰি আৰু সেই গতিকে আমাৰ কাৰ্যসূচী আজি প্ৰথম এইটোৱে আমি গোটেই অসমৰ জনগণে অসমৰ হিয়াৰ আমঠু অসমীয়া মানুহৰ হিয়াৰ আমঠু বলিষ্ঠ কণ্ঠ একাধাৰে আমাৰ অকল তেখেতে এখন সংগীত সাধক নহয় আমাৰ জাতীয় জীৱনৰ বহুত অভিজ্ঞতা তেখেতৰ আদৰ্শৰ পৰা ল'বলগীয়া তেনেজন ব্যক্তিৰ মৃত্যুৰ তদন্ত সঠিকভাৱে হোৱা নাই বুলি অসমৰ ৰাইজে অনুভৱ কৰে আমি অসমৰ ৰাইজক প্ৰতিনিধিত্ব কৰোঁ সেই গতিকে জাষ্টিছ ফৰ জুবিন গাৰ্গ এই কথাটো আমিও উপলব্ধি কৰোঁ আৰু সেই গতিকে আজি এই বিষয়ত আমি সদনত আলোচনা বিচাৰিম হয় সদনৰ সকলো কাৰ্যসূচী বাতিল কৰি আজি আমি খালি এটা কথা আছে আজি শোক প্ৰস্তাৱ আছে আমি শোক প্ৰস্তাৱখিনি অংশগ্ৰহণ কৰিম আৰু তাৰ পিছত অন্য কাৰ্যসূচী যিখিনি সেইখিনি বাতিল কৰাৰ ব্যৱস্থা কৰিবলৈ অনুৰোধ জনাম আৰু লোকসভাতো এনেকুৱা পৰম্পৰা আছে যেতিয়া এজন সাংসদ মৃত্যু হয় তেতিয়া সদনৰ কাৰ্যসূচী বাতিল কৰে আমি জুবিন গাৰ্গক কোনো তেওঁ নিজে কৈছিলে মই ৰাজ্যসভা যাবলৈ কোনোবাই অফাৰ কৰিছিলে তেওঁ যাব বিচৰা নাছিল তেওঁ আমি যিটো পৰম্পৰা সংবিধানৰ বিধায়ক সাংসদ হোৱাতকৈও ওপৰত তেওঁক আমি স্থান দিওঁ আৰু সেই গতিকে আমি আজি তেখেতৰ মৃত্যুৰ কাৰণখিনি আলোচনা কৰাও বিচাৰো সদনৰ অন্য কাৰ্যসূচী স্থগিত কৰি আৰু সেই গতিকে আমাৰ কাৰ্যসূচী আজি প্ৰথম এইটোৱে আমি গোটেই অসমৰ জনগণে অসমৰ হিয়াৰ আমঠু অসমীয়া মানুহৰ হিয়াৰ আমঠু বলিষ্ঠ কণ্ঠ একাধাৰে আমাৰ অকল তেখেতে এখন সংগীত সাধক নহয় আমাৰ জাতীয় জীৱনৰ বহুত অভিজ্ঞতা তেখেতৰ আদৰ্শৰ পৰা ল'বলগীয়া তেনেজন ব্যক্তিৰ মৃত্যুৰ তদন্ত সঠিকভাৱে হোৱা নাই বুলি অসমৰ ৰাইজে অনুভৱ কৰে আমি অসমৰ ৰাইজক প্ৰতিনিধিত্ব কৰোঁ সেই গতিকে জাষ্টিছ ফৰ জুবিন গাৰ্গ এই কথাটো আমিও উপলব্ধি কৰোঁ আৰু সেই গতিকে আজি এই বিষয়ত আমি সদনত আলোচনা বিচাৰিম হয় সদনৰ সকলো কাৰ্যসূচী বাতিল কৰি আজি আমি খালি এটা কথা আছে আজি শোক প্ৰস্তাৱ আছে আমি শোক প্ৰস্তাৱখিনি অংশগ্ৰহণ কৰিম আৰু তাৰ পিছত অন্য কাৰ্যসূচী যিখিনি সেইখিনি বাতিল কৰাৰ ব্যৱস্থা কৰিবলৈ অনুৰোধ জনাম আৰু লোকসভাতো এনেকুৱা পৰম্পৰা আছে যেতিয়া এজন সাংসদ মৃত্যু হয় তেতিয়া সদনৰ কাৰ্যসূচী বাতিল কৰে আমি জুবিন গাৰ্গক কোনো তেওঁ নিজে কৈছিলে মই ৰাজ্যসভা যাবলৈ কোনোবাই অফাৰ কৰিছিলে তেওঁ যাব বিচৰা নাছিল তেওঁ আমি যিটো পৰম্পৰা সংবিধানৰ বিধায়ক সাংসদ হোৱাতকৈও ওপৰত তেওঁক আমি স্থান দিওঁ আৰু সেই গতিকে আমি আজি তেখেতৰ মৃত্যুৰ কাৰণখিনি আলোচনা কৰাও বিচাৰো সদনৰ অন্য কাৰ্যসূচী স্থগিত কৰি আৰু সেই গতিকে আমাৰ কাৰ্যসূচী আজি প্ৰথম এইটোৱে আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ